বিটিচিত এইবাৰ কাৰ চৰকাৰ এফালে পুনৰ বিটিচি প্ৰদান হোৱাৰ বাবে হাগ্ৰামা মহিলাৰীৰ মৰণপণ যুঁজ আনফালে বিজেপিৰ আগ্ৰাসন প্ৰমোদ বড়োৰ ইউপিপিএল আৰু নৱশৰণীয় দলীয় সমষ্টি দখলৰ আপ্ৰাণ চেষ্টা চলাইছে 22 নৱেম্বৰত তামুলপুৰত বিজেপিৰ বিশাল সভা আনুষ্ঠানিকভাৱে যোগদান কৰিব বিশ্বজিৎ দৈমাৰী ইমানুৱেল মুছাহাৰীয়ে বৃহস্পতিবাৰে নিশা সভাস্থলী পৰিদৰ্শন মন্ত্ৰী ভৱেশ কলিতাৰ হাগ্ৰামাৰ বিৰুদ্ধে ইউপিপিএলৰ বুদ্ধদেৱ মুছাহাৰী হাগ্ৰামা মহিলাৰীৰ সমষ্টি দেওবৰগাঁৱত হাগ্ৰামাৰ বিৰুদ্ধে থিয় দিছে ইউপিপিএলৰ বুদ্ধদেৱ মুছাহাৰী কিমান শক্তিশালী বুদ্ধদেৱ 17 বছৰত কোনো কমিউনিটি ওয়াইজত হাগ্ৰামা মহিলাৰীয়ে কোনো ডেভেলপমেণ্টৰ কথা এছেম্বলিত আলোচনা কৰা হোৱা নাই যেনে ধৰণে নিমুনুৱা সমস্যাৰ কাৰণে খেতিয়কৰ কাৰণে মহিলাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এবাৰো 17 বছৰত কোনো আমাৰ বিটিচি এছেম্বলিত ডিসিশন আকাৰে প্ৰস্তাৱ আকাৰে লোৱাটো আমি দেখা পোৱা নাই ইপিনে ভেৰগাঁৱত নিৰ্বাচনী হিংসা নিশা দুৰ্বৃত্তই দলিয়ালে বিজেপিৰ পতাকা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি নিশা ডিমাকুচি থানাত দাখিল এজাহাৰ এইদৰে এতিয়া নিৰ্বাচনী ৰণক্ষেত্ৰত পৰিণত বিটিএডি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ